Here a question asked, if sides of a square are increased by 10%, then by what percent area increase? তো আমি সলভ কৰিবৰ কাৰণে আমি এটা সিম্পল স্কোয়াৰ লিখি ললোঁ। আমি জানো স্কোয়াৰৰ প্ৰতিটো সাইড সমান, কাৰণে আমি অকল a বুলি লিখি ল'ব পাৰোঁ। এতিয়া আমি ইয়াত উলিয়াব লাগিব ইনিশিয়েল সাইড, ইনিশিয়েল এৰিয়া, আৰু এইফালে আমি উলিয়াব লাগিব ফাইনেল এৰিয়া আফটাৰ ইনিশিয়েল এৰিয়াটো a বুলি ধৰি ল'লোঁ। a ইকুৱেল টু আমি জানো a ইকুৱেল টু সাইড স্কোয়াৰ, সাইড ইকুৱেল টু যেহেতু আমি a বুলি ধৰি লৈছোঁ লিখি দিছোঁ, লেট সাইড ইকুৱেল টু a ইকুৱেল টু ইয়াত হ'ব a স্কোয়াৰ। আমি এইফালেও এড্ৰেছ লিখি ল'লোঁ, যেহেতু a আমাৰ সাইড বাঢ়ি গৈছে 10%, 10%টো আমি লিখিব লাগিব 10a ডিভাইডেড বাই পাৰ্চেণ্টটো আমি এনেকৈ কনভাৰ্ট কৰি ল'লোঁ স্কোয়াৰ। এইটো আমি এলচিএম লৈ ল'ব লাগিব 100 a প্লাছ 10a স্কোয়াৰ হৈ ল'ব। এতিয়া আমি 110a ডিভাইড বাই 100 হ'ল, এইটো স্কোয়াৰ আছে। এইফালে এই স্কোয়াৰটো এক্সট্ৰাকৈ লিখি লিখিলোঁ। যদি আমি এইটো ডিভাইড কৰি দিওঁ 1 1 1 স্কোয়াৰ, এইটো আমি যদি কৰি দিওঁ 1.21 a স্কোয়াৰ। আমাৰ এইটো যিটো ফাইনেল এৰিয়া আফটাৰ ইনক্ৰিজ 10%, এড্ৰেছ ইকুৱেল টু ওলালে এ কৰিব লাগিব। আমি এড্ৰেছ কিমান পাই থৈছোঁ, মানে আমি যিটো বৃদ্ধি হোৱা ছাইডৰ পৰা আমি অৰিজিনেল যিটো ইনিচিয়েল এৰিয়া আছিলে সেইটো আমি ছাবষ্ট্ৰেক্ট কৰি দিলে হৈ যাব। দিয়া আছে এড্ৰেছটো আমি পাইছিলোঁ 1.21 a স্কোয়াৰ, মাইনাছ কৰি দিম যিটো ইনিচিয়েল এৰিয়া a ইকুৱেল টু আমি পাইছিলোঁ a স্কোয়াৰ। এতিয়া আমি a স্কোয়াৰটো আমি কমন লৈ ল'লে 0.21 a স্কোয়াৰ ওলাব। এতিয়া আমি পাৰ্চেণ্টেজ যেহেতু কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ল উলিয়াব লাগে, তাকে আমি উলিয়াম পাৰ্চেণ্ট ইনক্ৰিজ হ'ব। আমি এইটো যিটো এড্ৰেছ মাইনাছ a ডিভাইডেড বাই a ইনটু 100% এইটো হ'ব। এড্ৰেছ মাইনাছ a আমি পাই থৈছোঁ 0.21 a স্কোয়াৰ, એટલે আমি a মান পাই থৈছোঁ a স্কোয়াৰ, যেহেতু a মান ইয়াত আমি a মান a স্কোয়াৰ পাই থৈছোঁ ইনটু 100%। a স্কোয়াৰ গুচি গ'লে আমি এইটো 0.21 আৰু 100 যদি আমি মাল্টিপ্লাই কৰোঁ এইটো ওলাব 21%। দ্যাট ইজ দ্য এনসাৰ।